বৰ্তমান সময়ত সমগ্ৰ ভাৰততে বিখ্যাত বা জনপ্ৰিয় ওলা কেবছৰ নাম আপুনি নিশ্চয় শুনিছে। আজিৰ তাৰিখত ওলা কেবছৰ জৰিয়তে আপুনি যিকোনো সময়ত যিকোনো স্থানৰ পৰা কেৱল মাত্ৰ নিজৰ মোবাইল ফোনটোৰ জৰিয়তে আপুনি এখন টেক্সি, এখন অটো নতুবা এখন বাইক আপুনি বুক কৰি যিকোনো স্থানলৈ আপুনি যাব পাৰে। কিন্তু আপুনি বাৰু জানেনে যে এই বিখ্যাত ওলা কেবছৰ আৰম্ভণি কেনেকৈ হৈছিল? তে ভিডিঅ'টো সম্পূৰ্ণ চাওক, খুব ইণ্টাৰেষ্টিং ভিডিঅ'। ওলা কেবছৰ ফাউণ্ডাৰ ভাবিশ আগৰৱাল আৰু অংকিত ভাটিয়ে ডিচেম্বৰ 2010ত ওলা কেবছ প্ৰথমে মুম্বাইত মুকলি কৰিছিল। কিন্তু ইয়াৰ এটা ইণ্টাৰেষ্টিং কাহিনী আছে। ভাবিশ আগৰৱাল আৰু অংকিত ভাটি IIT বম্বেৰ ষ্টুডেণ্ট আছিল। এবাৰ কি হ'ল যে ভাবিশ আগৰৱাল টেক্সিৰে জাৰ্ণি কৰি আছিল, কিন্তু এই এক্সপিৰিয়েঞ্চটো তেওঁৰ একেবাৰে বেয়া আছিল। কাৰণ তেওঁ ৰাতি টেক্সিৰে ক'ৰবালৈ যাত্ৰা কৰি আছিল আৰু যাত্ৰা কৰি থাকোঁতে টেক্সি ড্ৰাইভাৰজনৰ পৰা তেওঁ অতি বেয়া ব্যৱহাৰ সহিব লগা হৈছিল। টেক্সি ড্ৰাইভাৰজনে ভাবিশ আগৰৱালক অভাৰ চাৰ্জ কৰিছিল বা অভাৰ দাম বিচাৰিছিল আৰু ভাবিশ আগৰৱালৰ লগত বহুত বেয়া ধৰণে তৰ্কাতৰ্কি কৰিছিল, তেওঁক অপমান কৰিছিল। আৰু আধা ৰাস্তাতেই টেক্সি ড্ৰাইভাৰজনে ভাবিশ আগৰৱালক টেক্সিৰ পৰা নমাই দিছিল। এই কথাটো ভাবিশ আগৰৱালৰ সন্মানত লাগিছিল আৰু তেতিয়াই তেওঁ ভাবিছিল যে তেওঁক যিদৰে টেক্সি ড্ৰাইভাৰজনে অপমান কৰিছে, ঠিক সেইদৰে হয়তো সমগ্ৰ ভাৰতৰে জনসাধাৰণে প্ৰত্যেক দিনাই এইদৰে অপমান সহ্য কৰিব লগা হয় বা এইদৰেই এখন টেক্সিৰ বাবে হাহাকাৰ কৰিব লগা হয়। এই কথা চিন্তা কৰিয়েই তেওঁ নিজৰ বন্ধু অংকিত ভাটিলৈ ফোন লগাইছিল আৰু অংকিত ভাটিৰ লগত আলোচনা কৰিছিল যে তেওঁলোকে এটা টেক্সি ছাৰ্ভিচ খুলিব। আৰু ইয়াৰ পৰাই ওলা কেবছৰ প্ৰথম আৰম্ভণি হয়। প্ৰথম অৱস্থাত ওলা কেবছে সাংঘাতিক ধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল। কাৰণ ওলা কেবছ সেই সময়ত নতুন আছিল আৰু ভাৰতৰ সাধাৰণ জনসাধাৰণে কেতিয়াও মোবাইল ফোনৰ জৰিয়তে কোনো ধৰণৰ টেক্সি কেতিয়াও বুক কৰি পোৱা নাছিল। আৰু টেক্সি ড্ৰাইভাৰসকলেও বা টেক্সিৰ সন্থাবিলাকেও ওলা কেবছৰ তীব্ৰ বিৰোধিতা কৰিছিল, কাৰণ তেওঁলোকে এই বস্তুটো প্ৰথমে বুজি পোৱা নাছিল। কিন্তু লাহে লাহে সাধাৰণ জনসাধাৰণ আৰু সকলোৱে বুজি পালে ওলা কেবছৰ সুবিধা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে। এইদৰেই বৰ্তমান সময়ত ওলা কেবছ ভাৰতৰ 250খন চহৰত বহুত ধুনীয়াকৈ চলি আছে। ওলা কেবছৰ সুবিধা ভাৰতৰ জনসাধাৰণে বহুত ধুনীয়াকৈ লৈ আছে। আৰু এই ধৰণেই ওলা কেবছৰ সুবিধা আৰু ওলা কেবছৰ বিশ্বাসে ভাৰতৰ সাধাৰণ জনসাধাৰণক আকৰ্ষিত কৰিলে। আৰু ওলা কেবছে ভাৰতৰ পৰিবহণ ব্যৱস্থাত এটা নতুন দিশ আনিলে। বৰ্তমান সময়ত ভাৰতৰ 250খন চহৰত ওলা কেবছে ছাৰ্ভিচ দি আছে।